নমস্কাৰ পুৱাৰ শিৰোনাম ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আজি পুনৰ বিতৰ্কিত কৃষি আইনক লৈ হ'ব আলোচনা আজি প্ৰতিবাদী কৃষকৰে পুনৰ আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ দিনৰ 2 বজাত অনুষ্ঠিত হ'ব বৈঠক ন্যূনতম বিক্ৰী মূল্যৰ ওপৰতো হ'ব আলোচনা পুনৰবাৰ জনাইছো যে আজি পুনৰ বিতৰ্কিত কৃষি আইনক লৈ আলোচনা কৰা হ'ব আজি প্ৰতিবাদী কৃষকৰে পুনৰ আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ দিনৰ 2 বজাত অনুষ্ঠিত হ'ব এখন বৈঠক ন্যূনতম বিক্ৰী মূল্যৰ ওপৰত হ'ব আলোচনা আৰু দিনৰ 2 বজাত সময় ধাৰ্য কৰা হৈছে আৰু তিনিখনকৈ যেহেতু কৃষি আইন নকলৈ দীৰ্ঘদিন ধৰি বিতৰ্ক অব্যাহত আছে আন্দোলন চলি আছে কৃষকসকলৰ আৰু আজি পুনৰ সেই কৃষি আইনক লৈ আলোচনা বহিব দিনৰ 2 বজাত কেন্দ্ৰীয় চৰকাৰৰ সৈতে প্ৰতিবাদী কৃষকৰে এই আলোচনা অনুষ্ঠিত হ'ব দিনৰ 2 বজাত ভাৰতত কৰোনাৰ নতুন ষ্ট্ৰেইন 20 জনলৈ বৃদ্ধি পাইছে নতুন কৰোনাৰ ষ্ট্ৰেইনত আক্ৰান্ত লোকৰ সংখ্যা ইংলেণ্ডৰ পৰা আহিছিল আক্ৰান্ত আটাইকেজন লোক পুনৰবাৰ জনাও যে ভাৰতত কৰোনাৰ নতুন ষ্ট্ৰেইন 20 জনলৈ বৰ্তমান নতুন কৰোনাৰ ষ্ট্ৰেইনত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ইংলেণ্ডৰ পৰা আহিছিল আটাইকেজন আক্ৰান্ত আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয় তথা অন্তিমটো দিন আজি মাদ্ৰাছা বন্ধ বিধেয়কৰ ওপৰত ভোটিং কৰা হ'ব সদনত এই বিধেয়কখনৰ সপক্ষে আৰু বিপক্ষে ভোট প্ৰদান কৰিব বিধায়কে ইতিমধ্যে এআইডিএফকে ধৰি কংগ্ৰেছেও এই বিধেয়কৰ বিৰোধিতা কৰিছে অৱশ্যে শাসকীয় পক্ষৰ বিধায়কৰ সংখ্যা অধিক হোৱাত বিধেয়কখন গৃহীত হোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে বিধেয়কখনক লৈ যথেষ্ট চৰ্চিত হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে বিধানসভাৰ মজিয়াটো কালিৰ দিনটোতে খুলচিলা পৰিৱেশৰ সৃষ্টি কৰিছিল বিৰোধীয়ে আৰু বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি তৃতীয় তথা অন্তিমটো দিন কেইবাখনো বিধেয়ক আজি গৃহীত হোৱাৰ সম্ভাৱনা আমি পোনপটীয়াকৈ লৈ গৈছে বৰ্তমান বিধানসভাৰ মজিয়ালৈ আৰু ইতিমধ্যে আৰম্ভ হৈছে অধিৱেশন সম্পূৰ্ণভাৱে ইতিমধ্যে কৰিছো আৰু যিখিনি অন্যান্য কিছু কাম আছিলে সেইখিনিও কৰিছো আৰু তাতে অধ্যক্ষ ডাঙৰীয়া যিটো টিং লগোৱা আছিলে টিংটো নাজানো যোৱা চৰকাৰ দিনত ক'ৰ পৰা আনিছিলে সেই টিংটোৰ মাজেদি মানে তৰাই নহয় গোটেই বিশ্ব ব্ৰহ্মাণ্ড দেখা পোৱা যায় তো গতিকে গোটেই টিংটো আমি বদলাবলগীয়া হ'ল আমি আৰম্ভ নকৰাকৈ গোটেই টিংটো বদলাবলগীয়া হ'ল আৰু মই বিশ্বাসেৰে সদনত ক'ব বিচাৰিছোঁ যে আমি বিহুৰ পাছতে দুৰ্গা ভূমিত ডাঙৰীয়া আৰু মই আমাৰ এই ছাত্ৰী নিৰ্বাহটো আমি শুভাৰম্ভ কৰিবৰ কাৰণে আমি সক্ষম হ'ম আৰু যিটো চকীদাৰ আৰু ৰান্ধনিৰ কাৰণে যিহেতু আমাৰ ডিপাৰ্টমেণ্টে তেওঁক ৰান্ধনি আৰু চকীদাৰ নিযুক্তি দিব লাগিব তো মই খুব সোনকালে এটা সভাৰ জৰিয়তে আচলতে ইয়াৰ ব্যৱস্থা কৰা হ'ব তো গতিকে মই ইতিমধ্যে নিৰ্দেশ দিছোঁ যাতে খুব সোনকালে মিটিং এখন পাতি তাত চকীদাৰ আৰু ৰান্ধনিৰ ব্যৱস্থাটো আমি কৰি ল'ম মই আমাৰ বিধায়ক ডাঙৰীয়াক এই কথাখিনি অৱগত কৰিছোঁ আৰু খুব সোনকালে আমি বিহুৰ পাছতেই ইতিমধ্যে কামবিলাক সমাপ্ত হৈছে বিহুৰ পাছতে মই তেখেতক কৈছোঁ যে ভূমিত ডাঙৰীয়া আৰু মই গৈ এই ছাত্ৰী নিৰ্বাহটো আমি শুভাৰম্ভ কৰিম আপোনাক লগত লৈ যাম বুলি কৈছে বিহুৰ পিছত ঠিক আছে আপুনি এতিয়া মই সন্তুষ্ট হ'ব নোৱাৰিলোঁ বিহুৰ পাছত মানে মাৰ্চলৈ যাওঁ নাই 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 জানুৱাৰী মাহত হ'ব নেকি আপুনি ফেব্ৰুৱাৰীত এটা সুযোগ পাব এইটো সুধিবৰ কাৰণে আকৌ ৰান্ধনি আৰু চকীদাৰৰ নাম আমি ইতিমধ্যে প্ৰেৰণ কৰিছিলো ঠিক আছে গতিকে ইয়াৰ খৰচকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই আশা ৰাখিছো আপুনি জানুৱাৰীলৈকে অপেক্ষা কৰক নহলে মোকো দেখা কৰিব ইয়াৰ পিছত ঠিক আছে কুৱেশ্যন নম্বৰ 45 অতুল বৰা ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় প্ৰশ্ন উত্তৰ সদনৰ মজিয়া দিয়া হয় মাননীয় অধ্যক্ষ মহোদয় মই মন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ মোক যেতিয়া ফোন কৰা হৈছিলে সাংস্কৃতিক বিভাগৰ পৰা যে আপুনি 50 লাখ টকাৰ এটা ৰংগমঞ্চৰ কাৰণে ঠাইডোখৰ দিয়ক মই আলোচনা কৰি স্থানীয় ৰাইজৰ লগত ক্ষেত্ৰী হেলাগত সেই মঞ্চৰ স্থান ঠিক কৰিছিলোঁ তাৰপিছত গৈ পেলাই মই তাত আধাশিলাও কৰিলোঁ
যোৱা বছৰ নৱেম্বৰৰ 20 তাৰিখ ঠিকাদাৰে কাম নকৰা দেখি ৰাইজে সন্দেহ কৰিলে যে এইটো কি হৈছে। মই সেইকাৰণে প্ৰশ্নটো উত্থাপন কৰিছোঁ। কাম নকৰাৰ কাৰণটো হ'ল তেওঁ বোলে এটকাও পোৱা নাই আৰু কামটো হাউচ ফেডৰ দ্বাৰা কৰোৱা হৈছে। গতিকে মন্ত্ৰীগৰাকীক মই সুধিব খুজিছোঁ, যদি টকা নাছিলেই এই ধৰণৰ আধাৰশিলা কাৰ্যসূচী আমি ল'ব লগা নহ'লহেঁতেন। কাৰণ আধাৰশিলা মই য'ত কৰিম তাত কাম হ'বই লাগিব। এনেকুৱা মন্ত্ৰী বা MLA মই নহয় যে আধাৰশিলাটো কৰি থ'ম, কামটো নহ'ব 10 বছৰ 20 বছৰলৈ। তেনেকুৱা মন্ত্ৰী MLA লেভেলত পৰ্যায়ত মই থাকিব নোখোজোঁ। তাকো এইটোৱেই তেখেতে উত্তৰ দিলে মই ভাল পাম। মাননীয় অধ্যক্ষ মহোদয়, যোৱা 18-19 বিত্তীয় বৰ্ষত হেলাগুগত এটা ৰংগমঞ্চ নিৰ্মাণৰ বাবে চৰকাৰৰ ফালৰ পৰা 50 লাখ টকা পুঁজি অনুমোদন হৈছিলে আৰু এই ৰংগমঞ্চ নিৰ্মাণৰ বাবে আমি হাউচ ফেডক দায়িত্ব প্ৰদান কৰিছিলোঁ আৰু হাউচ ফেডে 19-20 বৰ্ষত এই কামখিনি আৰম্ভ কৰিছিলে আৰু ইতিমধ্যে এই কাম প্ৰায় 49% কাম এতিয়া সম্পূৰ্ণ হৈছে। কিন্তু 19-20, 20-21 বৰ্ষত পুঁজি আবণ্টন নথকা এই শিতানত পুঁজি আবণ্টন নথকাৰ বাবে এইবাৰ অতিৰিক্ত মঞ্জুৰীকৃত পুঁজিৰ বাবে 2020-21 বৰ্ষত বিত্ত বিভাগক আমি যোগাযোগ কৰি থকা হৈছে আৰু পুঁজি আবণ্টন হোৱাৰ লগে লগে এই কাম সম্পূৰ্ণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ঠিক আছে। নেক্সট কুৱেশ্যন 46 ডক্টৰ নুমল মমিন আছে নেকি? নহ'লে এবসেন্ট। নেক্সট কুৱেশ্যন ৰেকিবুদ্দিন আহমেদ। নেক্সট কুৱেশ্যন আবুল কালাম ৰছিদ আলম। মাননীয় অধ্যক্ষ মহোদয়, সদনৰ উত্তৰ দিয়া আছে, সদনৰ মজিয়াত উত্তৰ দিয়া। অধ্যক্ষ মহোদয়, অসমৰ বিভিন্ন জিলাত সায়েন্স চেণ্টাৰ স্থাপন হ'ব বুলি কৰা হৈ আছে বুলি উত্তৰ দিছে। মই বিশেষকৈ বিচাৰিছোঁ যে গোৱালপাৰা জিলাৰ যিটো সায়েন্স চেণ্টাৰ সেইটোৰ কাৰণে আমি মাটি অতি সোনকালে দি দিলোঁ, প্ৰায় 3 বছৰমান হ'ল। কিন্তু ইয়াতে কোৱা হৈছে গেট আৰু বাউণ্ডাৰী ৱালটো দি থকা হৈছে। এতিয়া মেইন সায়েন্স চেণ্টাৰটো কেতিয়া আৰম্ভ হ'ব? আছে আৰু আমাৰ 2 মাহ, আৰু কেতিয়া শেষ কৰিব? মোৰ পোনপটীয়াকে উত্তৰটো লাগে অধ্যক্ষ মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, তেখেতৰ গোৱালপাৰা জিলাত আমি যিটো ডিষ্ট্ৰিক্ট সায়েন্স চেণ্টাৰ দিয়া হৈছে, এই সায়েন্স চেণ্টাৰটোৰ ইতিমধ্যে 2টা ভাগত আমি কাম কৰিছিলোঁ। প্ৰথম আমি মাটিটো পোৱাৰ পিছত বাউণ্ডেৰী ৱালৰ কামখিনি কৰিবলৈ দিয়া হ'ল, অলপ ডেভেলপ কৰিবলৈ দি আমি বাকীখিনি কাম কৰিছোঁ। এতিয়া সায়েন্স চেণ্টাৰৰ টেণ্ডাৰ হ'ল, কণ্ট্ৰেক্টৰে কাম পালে, আমাক কৈ আছে যে কোনদিনা আধাৰশিলা কৰিব। আমি সময় দিব পৰাৰ কাৰণে হোৱা নাই। গতিকে অতি সোনকালে তাত আমি আধাৰশিলা কৰিম, বিধায়ক ডাঙৰীয়া থাকিব, কাম আৰম্ভ হ'ব। ধন্যবাদ অধ্যক্ষ মহোদয়। সেই আধাৰশিলাটা যাতে সোনকালে হয় তাৰ ব্যৱস্থা যাতে কৰে, কাৰণ সেইটো এটা মিউনিচিপালিটি মাৰ্কেটৰ। আৰু আছিল সংবিধান সভাৰ অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ। আমি পুনৰ লৈ যাম এই অধিৱেশনৰ মাজলৈ, তাৰ পূৰ্বে লৈছোঁ এটি সৰু বিৰতি। গোৱালপাৰাৰ দশভুজা পাহাৰত আবদ্ধ হাতী পোৱালীক উদ্ধাৰ কৰা হৈছে। নিশা পাহাৰৰ এটা ঠেক টিলাত আবদ্ধ হৈ পৰে হাতী পোৱালীটো। টিলাটো ঠেক হোৱাৰ বাবে পোৱালীৰ মাতৃয়ে টিলাত উঠিব নোৱাৰাত মঙলবাৰৰ পৰা মাতৃৰ পৰা বিচ্ছিন্ন হৈ আছিল পোৱালীটো। নিশাৰে পৰা চিঞৰি আছিল হাতীৰ পোৱালীটোৱে, আৰু নিশাৰ পৰা হাতী পোৱালীটোৱে চিঞৰি থকা শুনি ৰাইজে দুবাপাৰা বন খণ্ড বিষয়াক অৱগত কৰে।
পাছত ৰাইজৰ সহযোগত 3মহীয়া হাতীৰ পোৱালিটো উদ্ধাৰ কৰে বন বিভাগে পুনৰ হাতী পোৱালিটো হাবিত এৰি দি পহৰা দি আছে বন বিভাগে বৰ্তমান মাতৃয়ে পোৱালিটোৰ কাষ চাপি পোৱালিটো লৈ যোৱা বুলি জানিবলৈ দিয়ে গোৱালপাৰা আঞ্চলিক বন বিষয়া শান্তনা মিধিয়ে হাতীৰ পোৱালিটো তেনেকৈ আকৌ আঘাতপ্ৰাপ্ত হোৱা দেখা নাই কিন্তু সি অলপ মানে দুৰ্বল হৈ আছিলে তাৰ পিছত গধূলি সি যেতিয়া মানে মাকৰ লগত গ'ল ওচৰতে ঝৰ্ণা এটা আছিলে ঝৰ্ণাৰ পানী চানি খাই মানে অলপ ভাল হৈছে আৰু ধৰি লৈছোঁ যে এইটো মানে এটা বহুত সৰু পোৱালি সি পাহাৰত হয়তো উঠিব পৰা নাই কিবা এটা কাৰণ মানে পাহাৰত উঠিব পৰা নাই মাক পাহাৰত উঠি গ'ল দলটোৰ লগত 2-3 মাহ মান হ'ব বুলি মানে ঠাৱৰ কৰা হৈছে আৰু মাত্ৰ এটা দিন কেলেণ্ডাৰ বুকুৰ পৰা নোহোৱা হৈ যাব আৰু এটা বছৰ কৰোনাই কোঙা কৰা 2020ক বিদায় দিবলৈ সাজু সমগ্ৰ বিশ্ব এক গুমা পৰিৱেশত 2020 বছৰটো বিদায় দিবলৈ ওলাইছে সমগ্ৰ বিশ্বৰ লগতে অসমবাসীয়েও পূৰ্বৰ দৰে নতুন বছৰক আদৰাৰ উৎসাহ নাই পূৰ্বতকৈ বজাৰত ভিৰো কিছু সেমেকা তাৰ মাজতে লগে ভাগে এসাজ খাই পুৰণি বছৰটোক বিদায় দি 2021 বৰ্ষটোক আদৰাৰ বাবে সাজু হৈছে অসমবাসী ৰাজ্যৰ বিভিন্ন প্ৰান্তত নতুনক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি বজাৰো ভৰি পৰিছে মাছ মাংস শাক পাচলিৰে কিছু সেমেকা হলেও বনভোজস্থলীসমূহত দেখা গৈছে বনভোজকাৰী দলৰ ভিৰ সকলোৰে আশা 2020 চনৰ বিভীষিকাময় পৰিৱেশৰ অৱসান ঘটাওক আগন্তুক নৱবৰ্ষই মহামাৰী হত্যা হিংসাৰ কলিয়া ডাৱৰ নাহি আগন্তুক নৱবৰ্ষত উদিত হওক শান্তি সমৃদ্ধিৰ নখুৰুজন কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে ভেকচিন প্ৰদানৰ ঘোষণাৰ পিছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সহায়ৰ একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'বলৈ নেটৱৰ্ক 18 সাজু সেই উদ্দেশ্যৰে নেটৱৰ্ক 18 আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী এ শ্বট অফ লাইফ সকলো সুৰক্ষিত নহলে কোনো সুৰক্ষিত হ'ব নোৱাৰে এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাৰ লক্ষ্য নেটৱৰ্ক 18 নেটৱৰ্ক 18 আৰু হুইস্পাৰে এক অতি গুৰুত্বপূৰ্ণ কেম্পেইনৰ বাবে হাত মিলাইছে এই কেম্পেইনৰ নাম হৈছে পিৰিয়ড অফ প্ৰাইড এক্সপ'ছ চিন্তা মাহেকীয়া ঋতুস্ৰাৱক লৈ কিছু তথ্য পোহৰলৈ অহাৰ পিছতে আৰম্ভ কৰা হৈছে এই কেম্পেইন ভাৰতৰ 56% মহিলাই ঋতুস্ৰাৱক এক নিষিদ্ধ বিষয় বুলিয়েই মানে 42% মহিলাই দোকান বা ফাৰ্মেচীৰ পৰা চেনিটাৰী সামগ্ৰী কিনাৰ সময়ত অসহজ বোধ কৰে 38% মহিলাই প্ৰথমবাৰৰ মাহেকীয়াক বেমাৰ বা আঘাত বুলি জনাইছে আটাইতকৈ চিন্তাজনক কথাটো হ'ল যে মাহেকীয়া ঋতুস্ৰাৱ হৈ থকা 40 কোটিৰ অধিক ভাৰতীয় মহিলাৰ ভিতৰত মাত্ৰ 20%হে চেনিটাৰী নেপকিন ব্যৱহাৰ কৰে আমাৰ এই কেম্পেইনৰ লক্ষ্য হৈছে যুৱ সমাজক মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱক লৈ অধিক সজাগ কৰা আৰু ইয়াৰ লগত জড়িত সাৱধানমূলক ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰা Network 18 and Whisper have joined hands for Period of Pride. Ek Swachh Soch. It's time to drive the change. There is an urgent need for a change on how we can look at menstruation differently and its management. 1 in every 5 girls in India actually drops out of school at her puberty for the simple reason that she doesn't have the right education about periods. हर स्कूल करिकुलम में ये कॉन्वर्सेशन आए क्योंकि फ्यूचर जनरेशन भी बदलाव लाएंगे ना And to start this campaign that looks at normalizing menstruation and educating girls and boys about periods, the Honorable Minister of Education, Dr. Ramesh Pokhriyal, is lending support to this initiative. लड़ाकू विमान चलाने से लेकर के और एवरेस्ट चोटी की फतह करने तक कौन सा क्षेत्र है जिसपे बेटियां पहली पंक्ति में खड़ी होकर के और अपना योगदान नहीं देती हैं उनकी बहुत सारी समस्याएं हैं परेशानियां हैं उन परेशानियों और समस्याओं को ये पूरा समाज जो परिवार का व्यक्ति और समाज के लोग हम यदि महसूस करें तो उसमें कई गुना ताकत और बढ़ जाएगी